নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী ন্যায় পাবনে উৰ্বশী মৰাণে এই প্ৰশ্ন এতিয়া জুকাৰিছে ৰাজ্য স্বামীৰ সন্ধান বিচাৰি হাহাকাৰ কৰা এগৰাকী মহিলাৰ নাম হৈছে উৰ্বশী মৰাণ কয়লা খনিত কাম কৰিবলৈ গৈ সন্ধানহীন হৈছিল মহিলাগৰাকীৰ স্বামী প্ৰাঞ্জল মৰাণ কিন্তু আৰক্ষীৰ দুৱাৰে দুৱাৰে ঘূৰিও কোনো সঁহাৰি পোৱা নাই দুৰ্ভগীয়া মহিলাগৰাকীয়ে অৱশেষত গুৱাহাটীলৈ আহি আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ সাক্ষাৎ পাবলৈ ৰৈ আছে উৰ্বশী মৰাণ যোৱা 3 দিন ধৰি ৰৈ আছে যদিও ডিজিপিৰ সাক্ষাৎ লাভ কৰা নাই দুৰ্ভগীয়া মহিলাগৰাকীয়ে চলিত বৰ্ষৰ 6 জানুৱাৰীত লিডুৰ কয়লা খনিত কাম কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল প্ৰাঞ্জল কিন্তু ফেব্ৰুৱাৰীৰ 1 তাৰিখে লিডুৰ কয়লা খনিত দুজন লোকৰ মৃত্যু হোৱাৰ বাতৰি প্ৰকাশৰ পিছত প্ৰাঞ্জলক বিচাৰি হুৱা দুৱা লাগিছিল তিনিচুকীয়াৰ মাকুম খুকানি গাঁৱৰ পৰিয়ালটোত 2 ফেব্ৰুৱাৰীত কয়লা খনিৰ লোক প্ৰাঞ্জলৰ ঘৰলৈ গৈ পত্নী উৰ্বশী মৰাণক 5 লাখ টকা দিব বিচাৰিছিল প্ৰাঞ্জলৰ নামত কিন্তু স্বামী প্ৰাঞ্জলৰ অস্তিত্ব সন্দৰ্ভত একো কোৱা নাছিল তেওঁলোকে কিন্তু এটি 3 বছৰীয়া সন্তানৰ সৈতে বসবাস কৰা প্ৰাঞ্জলৰ পত্নী উৰ্বশীয়ে কয়লা খনিৰ কৰ্তৃপক্ষই দিয়া 5 লাখ টকা লোৱা নাছিল বৰং স্বামীক উলিয়াই দিবলৈ আহ্বান জনাইছিল উৰ্বশীয়ে 3 বছৰীয়া সন্তানটিক বুকুত বান্ধিও অসহায় প্ৰাঞ্জলৰ পত্নীয়ে কৈছিল টকা নালাগে মোক মাথো মোৰ স্বামীক উভতাই লাগে ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত লিডু আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল প্ৰাঞ্জলৰ পত্নী উৰ্বশী মৰাণে কিন্তু মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ হলে ডিজিপি অথবা কোনো মন্ত্ৰী বিধায়কক লগ ধৰিব লাগিব বুলি প্ৰাঞ্জলৰ পত্নী কৈছিল আৰক্ষীয়ে আৰু তাৰ পিছতে মঙ্গলবাৰে কণমানি সন্তানটি কোলাত লৈ আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰিবলৈ গুৱাহাটীৰ উলুবাৰীস্থিত আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয় দুৰ্ভগীয়া উৰ্বশী মৰাণ ন্যায়ৰ আশাত কোলাত কেঁচুৱালৈ উৰ্বশীয়ে দিছপুৰৰ পদূলি থিয় দি থাকিল দুদিনমান ধৰি মঙ্গলবাৰে কণমানি সন্তানটিক লৈ আৰক্ষী সঞ্চালক প্ৰধানক লগ কৰিবলৈ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'ল উৰ্বশী আৰক্ষী সঞ্চালক প্ৰধানক লগ নাপায় অধস্তন বিষয়াকে সকলোখিনি জনাই আহে উৰ্বশী মৰাণে উৰ্বশীক ক্ষতিপূৰণ নালাগে মাথো লাগে তেওঁৰ স্বামীক আহক আমিও থিয় দিওঁ উৰ্বশী মৰাণ আৰু তেওঁৰ শিশু সন্তানটিৰ কাষত আমি দেখুৱাইছো সেই হৃদয় বিদাৰক দৃশ্য আজি পৰ্যন্ত স্বামীৰ কোনো সন্ধান উলিয়াই দিব পৰা নাই যাৰ বাবে আৰক্ষীৰ দুৱাৰে দুৱাৰে ঘূৰি এতিয়া বিফল মনোৰথ হ'বলগীয়া হৈছে এইগৰাকী দুৰ্ভগীয়া মহিলা আমি এই মুহূৰ্তত প্ৰথমে যোগাযোগ স্থাপন কৰিছো আমাৰ দিগবৈৰ সাংবাদিক ৰীনা কাকুতি গগৈৰ সৈতে ৰীনা এটা দুৰ্ভাগ্যজনক ঘটনা ন্যায় বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে এগৰাকী মহিলাই কিন্তু কাৰো পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই কাৰো পৰা কোনো সদুত্তৰ লাভ কৰা নাই উৰ্বশীয়ে নিশ্চয় জয়ন্ত আসলতে মৃত্যু নে সন্ধানী আজিও ৰহস্য আৱৰ্তত সোমাই আছে লিডুৰ কয়লা খনিত কৰ্মসূত্ৰে যোৱা তিনিচুকীয়া জিলাৰ মাকুমৰ খুকানি গাঁৱৰ যুৱক প্ৰাঞ্জল মৰাণ ইতিমধ্যে জানিব পৰা অনুসৰি লিডুত অবৈধ কয়লা খনন শ্ৰমিকৰ মৃত্যুৰ খবৰে যিহেতু বাতৰি শিৰোনামত প্ৰায় সংবাদ মাধ্যমত দখল কৰি আহিছে ঠিক তেনে সময়তে এই ঘটনাই চাঞ্চল্য বিৰাজ কৰিছে বৰ্তমানলৈকে আৰু ঘটনা অনুসৰি যিটো যোৱা বছৰ আসলতে 2022 বৰ্ষত আমি ক'ব লাগিব ডিচেম্বৰ মাহত তিনিচুকীয়া জিলাৰ এই মাকুম অঞ্চলৰ অন্তৰ্গত খুকানি গাঁৱৰ প্ৰাঞ্জল মৰাণ নামৰ এই 24 বছৰীয়া যিটো যুৱকজন আছিলে আমি জানিব পৰা মতে এই যুৱকজনৰ কৰ্মৰ সন্ধানত যিটো লিডুৰ কয়লা খননৰ বুলিলে কমল চাহাব নামৰ এজন ব্যক্তিৰ অধীনত অবৈধভাৱে কয়লা খনন কাৰ্য চলাই থকাৰ সময়ত শ্ৰমিকজন নিয়োজিত হৈছিল আৰু প্ৰাঞ্জল মৰাণে কৰ্মস্থলীৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগ ৰাখিছিল যদিও যোৱা ইংৰাজী 2022 বৰ্ষৰ 2023 12 জানুৱাৰীৰ পৰা পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল আৰু যোগাযোগ বিচ্ছিন্ন হোৱাত পৰিয়ালৰ লোকে প্ৰাঞ্জল মৰাণৰ কৰ্মস্থলীত উপস্থিত হৈ যুৱকজনৰ বিচাৰ কুচাৰ কৰাৰ পাছতো কোনো ধৰণৰ সন্ধান লাভ কৰা নাছিল তাৰপিছত পৰিয়ালৰ লোকে লিডু যিটো তিনিচুকীয়া জিলাৰ লিডুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল আৰু সেই এজাহাৰত যুৱকজনৰ সন্দৰ্ভত যিটো কৰ্মত জড়িত থকা বন্ধুবৰ্গৰ পৰিয়ালৰ লোকে সোধা পোছা কৰিছিল কিন্তু কোনো ধৰণৰ সহায় লাভ নাপালে তাৰপিছত অবৈধ কয়লা খনিত যিহেতু পক্ষই গায়ৰা মন্তব্য দিছিল হয়তো আমি জানিব পৰা মতে পৰিয়ালৰ লোকক কিছু ধনৰ লোভো দিছিল তাৰ পিছত পৰিয়ালৰ যিটো খান্ত নাথাকিছিল তেওঁ অবিৰতভাৱে যিটো প্ৰতিবাদ চলাই গৈছিল কিয়নো ৰহস্যৰ আৱৰ্তত আছিল প্ৰাঞ্জল মৰাণ আচলতে মৃত নে জীৱিত কাৰণ বৰ্তমানো সন্দেহহীন হৈ আছে তেখেত যিহেতু আৰু ইয়াকে লৈ এতিয়া বহু দেখা গৈছে দল সংগঠনৰ প্ৰাঞ্জল মৰাণৰ মানে পৰিয়ালক তেওঁৰ পত্নীৰ লগ দিছিল আৰু বহুতো প্ৰতিবাদ কৰিছিল নিজৰ ঘৰৰ সন্মুখতো তেওঁলোকে বহু ধৰণৰ প্ৰতিবাদ স্থলীত নামি পৰিছিল কিয়নো প্ৰাঞ্জল মৰাণ ক'ত এই সন্ধানত সঠিক তথ্য লাগে বুলি আৰু ইতিমধ্যে দেখা গৈছে মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা যিহেতু প্ৰাঞ্জল মৰাণৰ পত্নীক সাহায্য আগবঢ়োৱা হৈছিল কিন্তু প্ৰাঞ্জল মৰাণৰ পত্নী কিন্তু ৰীনা আৰক্ষী লিডু আৰক্ষীৰ ভাষ্য অত্যন্ত দুৰ্ভাগ্যজনক
মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ হলে হয়তো বিধায়ক নতুবা আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰিব লাগিব এই পৰামৰ্শহে দি পঠিয়ালে লিডু আৰক্ষীয়ে নিশ্চয় আচলতে এটা কথা ক'ব লাগিব জয়ন্ত লিডু আৰক্ষী চকী আচলতে ক'বলৈ গ'লে নামতহে আৰক্ষী চকী তাত থকা বুলি ক'ব লাগিব যেনে এনেকুৱা যেতিয়া ঘটনা সংঘটিত হয় এই ঘটনাসমূহ তেওঁলোকৰ কোনো হাতে নথকা নিচিনা হৈ পৰে কাৰণ এই ঘটনাবোৰ পূৰ্বতো বহু ধৰণৰ ঘটনা সংঘটিত হৈছে আমিও বহুবাৰ বাতৰি প্ৰকাশ কৰিছো কিন্তু দেখা গৈছে আৰক্ষী চকীৰ ভূমিকা তেনেই নগণ্য শূন্য বুলি ক'ব লাগিব কিয়নো তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰে কিছুদিন ধৰি এই ঘটনা উদ্ভৱ হৈ থাকে এটা উত্তপ্ত হয় তাৰপিছত সকলোখিনি হাম কাটি যায় কোনো ধৰণৰ পদক্ষেপ লোৱা আজিলৈকে পৰিলক্ষিত নহলে আগতে তেনে আৰু বহু শ্ৰমিক আছে যি শ্ৰমিক গোপনে ভিতৰতে এনেদৰে মৃত্যু খাব দিবলগীয়া আছে কিন্তু আজিলৈকে কোনো ধৰণৰ তথ্য পোহৰলৈ নোলায় ঠিক তেনেধৰণে এই প্ৰাঞ্জল মৰাণৰ যি ঘটনা সংঘটিত হৈছে এই ঘটনা আজি পৰ্যন্ত কোনো ধৰণৰ তথ্য পোহৰলৈ নোলালে কিন্তু প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণে এই ঘটনা সহজে ল'ব নোৱাৰে তেওঁ যিহেতু গুৱাহাটী পৰ্যন্ত গৈ এনেদৰে প্ৰতিবাদত নামিছে আৰু কয়লাখনিত কাম কৰিবলৈ গৈ সন্ধানহীন হোৱা এই মহিলাগৰাকী মানে স্বামী মহিলাগৰাকীয়ে ইতিমধ্যে দেখা গৈছে তেওঁ দুৱাৰে দুৱাৰে আৰক্ষী দুৱাৰে দুৱাৰে তেওঁ ন্যায় বিচাৰিছে তেওঁ যিহেতু স্বামীক স্বামীক বিচাৰি দিবৰ বাবে তেওঁ সকলোকে আহ্বান জনাইছে গতিকে এই ঘটনা এক দুৰ্ভাগ্যজনক ঘটনা আৰু এই ঘটনাক লৈ সমগ্ৰ তিনিচুকীয়া জিলাত আজিও উত্তেজনা বিৰাজ কৰি আছে কিন্তু এই মুহূৰ্তত দল সংগঠনসমূহে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেনেকুৱা ধৰণৰ সঁহাৰি আগবঢ়াইছে কাৰণ আৰক্ষীৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ নকৰিলে দুৰ্ভগীয়া মহিলাগৰাকীয়ে যাৰ বাবে গুৱাহাটীলৈ আহি আৰক্ষীৰ মুখ্য কাৰ্যালয়ত বুন্দাপৰ দিবলগীয়া হৈছে 3 দিন ধৰি সাক্ষাৎ পোৱা নাই আৰক্ষী সঞ্চালক প্ৰধানৰ এই ক্ষেত্ৰত তিনিচুকীয়াৰ দল সংগঠনসমূহে কি কয় কাৰণ আপুনি বহু বাতৰি যুগুতাইছে আমি বহু বাতৰি সম্প্ৰচাৰ কৰিছো যে অবৈধ কয়লা খনিৰ বহু শ্ৰমিকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে কিন্তু মূৰকত সকলো ঘটনা গাপ দি ৰখা হয় ইয়াত আৰক্ষীকো মেনেজ কৰা হয় নেকি এই দুষ্ট চক্ৰটোৰ জৰিয়তে হয় যেহেতু ক'ব লাগিব জয়ন্ত এটা কথা সঁচা যেহেতু কয়লা খনিৰ যি মালিকৰ পক্ষ এই মালিকৰ পক্ষে প্ৰাঞ্জল মৰাণক ঘৰলৈ গৈ পত্নী উৰ্বশী মৰাণক লগ কৰিছিল আৰু তেওঁক যিটো 5 লাখ টকা দিবৰ বাবে তেওঁক বিচাৰিছিল আৰু মান্তি কৰাইছিল কিন্তু প্ৰাঞ্জল মৰাণৰ পত্নী উৰ্বশী মৰাণ কোনো পধ্যেই মান্তি নহল তেওঁ বুকু 3 বছৰীয়া সন্তানক বান্ধি তেওঁ যিহেতু গুৱাহাটীলৈকে গৈছে আৰু দল সংগঠনে তেওঁক সহযোগ দিছে একেবাৰে নাই দিয়া বুলি ক'ব নোৱাৰি কিন্তু তেওঁলোকৰ ভূমিকাও কিছু ৰহস্যজনক তেওঁলোকে যদিও সহযোগ দিছে কিন্তু তেওঁলোকে একমাত্ৰ সহযোগহে দিব পাৰে আৰু তাৰ পাছত বিশেষকৈ আৰক্ষী প্ৰশাসনৰ ভূমিকা বেছি গুৰুত্বপূৰ্ণ হ'ব লাগিছিল কিন্তু তিনিচুকীয়া জিলা আৰক্ষী প্ৰশাসনৰ গুৰুত্ব এই ক্ষেত্ৰত তেনে নগণ্য বিশেষকৈ লিডু আৰক্ষী চকীৰ বিষয়ে আমি ক'ব লাগিব কিন্তু স্থানীয় এখন আৰক্ষী থানা আছে তাত আৰু তেওঁলোকে যিহেতু এই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই যাৰ বাবে এতিয়া এই মহিলাগৰাকী উৰ্বশী ইমান দুৰ্ভগীয়া মহিলাগৰাকীয়ে গুৱাহাটী পৰ্যন্ত পাই তেওঁ ন্যায় বিচাৰিবলগীয়া হৈছে জয়ন্ত ৰীনা যি দুজন শ্ৰমিকৰ মৃত্যুৰ বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ আপুনি সেই খবৰ প্ৰেৰণ কৰিছিল আমালৈ ইতিমধ্যে ধাৰণা কৰা হৈছে বা অনুমান কৰা হৈছে প্ৰাঞ্জল মৰাণ থাকিব পাৰে নেকি সেই দুই দুৰ্ভগীয়া শ্ৰমিকৰ মাজত আনজন শ্ৰমিক কিবা তেনেকুৱা তথ্য পোহৰলৈ আহিছিল কোন আছিল সেই দুইজন শ্ৰমিক নিশ্চয় জয়ন্ত যেহেতু ক'ব লাগিব যেতিয়া লিডু কয়লা খনিৰ অবৈধ কয়লা খননত শ্ৰমিকৰ মৃত্যু হয় এই বিষয়ে জানিম এটা ভাষ্য আছে এটা মন্তব্য আছে আমি সেই মন্তব্যটো আগবঢ়াই ল'ম প্ৰথমে আপুনি সংযুক্ত হৈ থাকক আজি প্ৰায় 3 মাহ হ'বলৈ হৈ আছে নিখোজ হৈ আছে আমি মানুহজন আছে নে নাই এতিয়ালৈকে একো গম পোৱা নাই যদিও নাই এতিয়ালৈকে আমি গমেই পোৱা নাই ডেড বডিও পোৱা নাই আমাক কোনেও সহায় কৰা নাই ঘৰত বহুত মানুহে আমাক খবৰ ল'ব গৈছে দল সংগঠনৰ পৰা আদি কৰি লোকেল MLA সকলোবিলাকে গৈছে চবেই আশাকে দি আহে কিন্তু কোনেও সঠিক ৰিজাল্ট দিব পৰা নাই আৰু আমি দুটা দাবীয়ে কৈ আছোঁ মোৰ মানুহজনৰ ডেড বডিটো উলিয়াই দিব লাগে আৰু মই এজাহাৰত যিবিলাক মানুহৰ নাম উল্লেখ কৰিছোঁ তেওঁলোকক এৰেষ্ট কৰিব লাগে তেওঁলোকে এটাও মোৰ দাবী পূৰণ কৰিব পৰা নাই সেইটো কাৰণে মই লিডু OC ছাৰৰ লগত মই লাষ্ট কথা পাতিছিলোঁ তেতিয়া তেখেতে কৈছে আপুনি যিবিলাক মানুহৰ নাম ইয়াত এজাহাৰত উল্লেখ কৰিছে তেওঁলোক ডাঙৰ কয়লা মাফিয়া তেওঁলোকক আমি ইমান সোনকালে ইমান পটককৈ ধৰিব নোৱাৰোঁ এৰেষ্ট কৰিব নোৱাৰোঁ আপুনি যদি তেওঁলোকক এৰেষ্ট কৰাটো বিচাৰে তেনেহ'লে ডাঙৰ মন্ত্ৰী MLA আৰু ডাঙৰ বিষয়াৰ লগত আলোচনা কৰিব লাগিব আৰু কণ্টেক্ট কৰিব লাগিব তেতিয়াহে আমি সিহঁতৰ পৰা অৰ্ডাৰ পালেহে আমি ধৰিব পাৰিম বুলি কোৱাৰ কাৰণে আমি ইয়াত আহিব লগা হৈছে মই ন্যায় বিচাৰিছোঁ মোৰ ল'ৰাটোৰ কাৰণে ল'ৰাটোৰ ভৱিষ্যতৰ কথা চিন্তা কৰি মই ওলাই আহিছোঁ ন্যায় কি ক'লে ভিতৰত ছাৰক লগ কৰিলে আপুনি হয়
আৰু ইয়াত দুৰ্ভগীয়া উৰ্বশী মৰাণৰ ভাষ্য স্পষ্ট ৰূপত উল্লেখ কৰিছে যে লিডু আৰক্ষীৰ ওচৰত যি এজাহাৰ দাখিল কৰা হৈছিল তাত বহু কয়লা মাফিয়াৰ নাম উল্লেখ কৰা হৈছিল ৰীনা ইতিমধ্যে আমি ভাষ্য আগবঢ়াইছো য'ত উৰ্বশীয়ে স্পষ্ট ৰূপত কৈছে যে কয়লা মাফিয়াৰ নাম সেই এজাহাৰত উল্লেখ কৰা হৈছিল কিন্তু সেই কয়লা মাফিয়াৰ নাম দেখি আনকি আৰক্ষীয়ে ভয় খাইছে যে আৰক্ষীৰ হাতত কোনো ধৰণৰ বল নাই এই কয়লা মাফিয়াক নাকি লগাবলৈ যাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানৰ সহায় ভিক্ষা কৰিবলৈ উৰ্বশীক পৰামৰ্শ আগবঢ়াইছিল ইয়াতকৈ লজ্জাজনক ভূমিকা আৰু কি হ'ব পাৰে আৰক্ষীৰ হয় জয়ন্ত যেহেতু লিডু আৰক্ষী চকীৰ যিখন এজাহাৰ দিয়া হৈছিলে যিটো উৰ্বশী মৰাণৰ পৰিয়ালবৰ্গক দিছিলে তাত আমি নিজেও জানিব পাৰিছিলো যে ভালেকেইজন যিহেতু তাত কয়লা ব্যৱসায়ীৰ নাম তেওঁ অন্তৰ্ভুক্ত কৰি তাত লিখিতভাৱে দিয়া হৈছিলে কিন্তু দেখা গৈছে লিডু আৰক্ষী থানাই সেই ব্যৱসায়ীকেইজনৰ ওপৰতো কোনো ধৰণৰ পদক্ষেপ নললে বা তেওঁলোকক মাতি সোধা পোছাও তেনেধৰণৰ কোনো কৰা বুলি আমি জানিব পৰা নগ'ল আৰু ইতিমধ্যে এই কথাই লজ্জাজনক কথাই কিয়নো এজন ব্যক্তি যিহেতু সন্ধানহীন হৈ পৰিছে তেওঁৰ মৃত্যু হৈছে নে সন্ধান হৈ আছে কি কাৰণে সন্ধান হৈ আছে এই বিষয়ে তন্নতন্নকে ইতিমধ্যে লিডু আৰক্ষী থানাই তেওঁলোকে বিচাৰ কৰিব লাগিছিল কিন্তু সেই এজাহাৰখনত যিটো নাম দি দিয়াৰ পাছতো কোনো ধৰণৰ যে পদক্ষেপ গ্ৰহণ নকৰা সেয়া এক ডাঙৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে জয়ন্ত আনকি স্থানীয় বিধায়কেও খবৰ ল'বলৈ গৈছিল আশ্বাস প্ৰদান কৰিছিল প্ৰতিশ্ৰুতি দিছিল কিন্তু মূৰকত একোৱে লাভ নকৰিলে হয় নিশ্চয় যিটো ক'ব লাগিব যিটো প্ৰাঞ্জল মৰাণৰ ঘৰত আমি যিমানটোক জানিছিলো তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণে তেওঁৰ ঘৰলৈ গৈছিল তেওঁ খবৰ লৈছিল কিন্তু ক'ব লাগিব কোনো ধৰণৰ বিশেষ তেওঁৰ ওচৰত সহানুভূতি জনোৱাতকৈ আৰু বিশেষ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে সক্ষম নহ'ল আৰু তাৰ বাবে এতিয়া সেই দুৰ্ভগীয়া মাকুমৰ পৰা গৈ মহিলাগৰাকী গুৱাহাটীত গৈ তেওঁ এতিয়া এই প্ৰতিবাদত নামিছে তেওঁ ন্যায় বিচাৰিবলগীয়া হৈছে কিয়নো ইয়াত থাকি তেওঁ কোনো ধৰণৰ ন্যায় নাপালে বা কাৰোৰ পৰা আশ্বাস নাপালে কোনো ধৰণৰ সঠিক প্ৰত্যুত্তৰ নাপালে যিহেতু তেওঁৰ স্বামী ক'ত আৰু যাৰ বাবে তেওঁ এতিয়া সেই কণমানি শিশুটোক বুকুত বান্ধি লৈ গুৱাহাটীত গৈ এনেদৰে ন্যায় বিচাৰিবলগীয়া হৈছে ইয়াতকৈ আৰু লজ্জাজনক কথা একো হ'ব নোৱাৰে জয়ন্ত নিশ্চয় নিশ্চয় আপুনি শ্ৰম মন্ত্ৰীৰ কথা কৈছে বিধায়ক এগৰাকী সুৰেন ফুকন তেওঁ এগৰাকী শ্ৰম মন্ত্ৰীৰ দায়িত্বটো আছে গতিকে এইখিনি মুহূৰ্তত সঞ্জয় কিষাণৰ সাহস হ'বনে নহয় মন্ত্ৰী সঞ্জয় কিষাণ কাৰণ শ্ৰমিকসকল সদায় শোষিত নিষ্পেষিত হৈ আহিছে গতিকে মন্ত্ৰীগৰাকীৰ সাহস হ'বনে নহয় এই কয়লা মাফিয়াক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা কি হ'ব কিন্তু সকলোৱে দৃষ্টি ৰাখিব ৰীনা এইখিনি মুহূৰ্তত নিশ্চয় নিশ্চয় জয়ন্ত যিহেতু ক'ব লাগিব মাকুমৰ যি ঘটনা ঘটি গ'ল এই ঘটনা কোনো সহজে ল'ব পৰা নাই আৰু ইতিমধ্যে তিনিচুকীয়াৰ যিজন বিধায়ক সঞ্জয় কিষাণ নিজেই তেওঁৰ বাসগৃহত গৈ তেওঁ গোটেই খবৰ তন্নতন্নকৈ লৈছিল আৰু ইতিমধ্যে দেখা গৈছে এজন শ্ৰমমন্ত্ৰী হিচাপে তেওঁ এই দুৰ্ভগীয়া মহিলাগৰাকীৰ যি কাটৰ আহ্বান যিহেতু তেওঁৰ স্বামী ক'ত ইয়াক লৈ তেওঁ যিহেতু গুৱাহাটীলৈকে যাবলগীয়া হৈছে গতিকে তেখেতে তিনিচুকীয়াৰ বিধায়ক হয় তেখেতে এনেধৰণৰ এই ঘটনাক লৈ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব কি ধৰণৰ স্থিতি তেওঁ প্ৰশাসনৰ ওপৰত ল'ব ইয়াক লৈ এক মানে ডাঙৰ প্ৰশ্নবোধক হৈ ৰ'ব অনাগত দিনত এইখিনি দেখা যাব যে তেওঁ সঞ্জয় কিষাণে ইয়াৰ ওপৰত কেনেধৰণে গুৰুত্ব প্ৰদান কৰিব আপুনি দৃষ্টি ৰাখিব ৰীনা সমগ্ৰ বিষয়টোৰ ওপৰত এই মুহূৰ্তত বিদায় জনাম আমি পৰৱৰ্তী সময়ত আৰু অধিক খবৰ লাভ কৰিম আৰু এইগৰাকী উৰ্বশী মৰাণ এতিয়া ন্যায় লাভৰ আশাত গুৱাহাটীত বাহৰ পাতিছে দিছপুৰত গৈছে দিছপুৰৰ পদূলিয়ে ঘূৰিছে আৰক্ষীৰ দুৱাৰে ঘূৰিছে কিন্তু কাৰো পৰা কোনো সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই এই দুৰ্ভগীয়া মহিলাগৰাকীয়ে গতিকে আপুনিও থিয় হওক এই দুৰ্ভগীয়া মহিলাগৰাকীৰ কাষত জাষ্টিছ ফৰ উৰ্বশী এনেদৰে এতিয়া ছ'চিয়েল মিডিয়াতো কিছু এই মুহূৰ্তত শ্লোগান দেখিবলৈ পোৱা হৈছে আৰু এগৰাকী মহিলাই আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰিবলৈ আহি বন্দাপৰ দিবলগীয়া হৈছে কোলাত ৩ বছৰীয়া কেঁচুৱা লৈ ন্যায় লাভৰ আশাত বন্দী হৈছে এইগৰাকী মহিলা আজি ৩ মাহ ধৰি কাৰো পৰা কোনো সঁহাৰি লাভ কৰা নাই স্বামীক বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে ৫ লাখ টকাৰ টোপ দি মুখ বন্ধ কৰিবলৈ চেষ্টা কৰা হৈছিল কিন্তু ৫ লাখ টকা নালাগে উৰ্বশীক লাগে মাথো স্বামীৰ সন্ধান এতিয়া ন্যায় লাভ কৰিব নে নাই উৰ্বশীয়ে তাৰ বাবে সকলোৱে দৃষ্টি ৰাখিছে পৰৱৰ্তী খবৰ মুকলি আকাশৰ তললৈ ওলাল এপিএছচি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পাল আদালতৰ পৰা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈছিল ৰাকেশ পাল আদালতত দাখিল কৰা হৈছিল চৰ্ত সাপেক্ষ জামাননামা আজি মুকলি আকাশৰ তললৈ কালি দিনটোতে মুকলি আকাশৰ তললৈ ওলাই আহিল ৰাকেশ পাল এডিঅ' গোচৰৰ শুনানিৰ বাবে বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ হৈছিল ৰাকেশ পাল কিছু সময়ৰ দেখিবলৈ পোৱা হৈছিল দৃশ্য কাৰাগাৰৰ পৰা
লৈ যোৱা দৃশ্য কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া দৃশ্য আমি দেখুৱাইছো এই মুহূৰ্তত যাৱতীয় কাম কাজ কৰাৰ পিছতে মুকলি কৰি দিয়া হয় কাৰাগাৰৰ পৰা 6 বছৰ 4 মাহৰ পিছত মুকলি আকাশৰ তললৈ ওলাই আহিল ৰাকেশ পাল গুৱাহাটী উচ্চ ন্যায়ালয়ে এপিএছচি কেলেংকাৰীৰ চতুৰ্থটো গোচৰত জামিন মঞ্জুৰ কৰিছিল ৰাকেশ পালৰ বঙাগড় থানাৰ গোচৰত জামিন লাভ কৰে ৰাকেশ পালে পূৰ্বে আন 3টা গোচৰত জামিন লাভ কৰিছিল এপিএছচিৰ কুখ্যাত কলংকিত প্ৰাক্তন অধ্যক্ষগৰাকীয়ে 2016 চনৰ 4 নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৰাকেশ পালক এপিএছচি কেলেংকাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল 70ৰো অধিক বিষয়া কৰ্মচাৰীক লাখ লাখ যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি ধনৰ বিনিময়ত 30-40 লাখ টকাত বিক্ৰী কৰিছিল এপিএছচিৰ একোটা চাকৰি আৰু এই ৰাজ্যৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰীৰ মূল খলনায়ক ৰাকেশ পাল অপ্ৰত্যাশিতভাৱে যেন কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিল মই প্ৰথমতে মই আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু অনাৰেবল হাইকোৰ্টে মোক বেল দিয়াৰ কাৰণে হাইকোৰ্টকে ধন্যবাদ জনাইছোঁ কেছটো সাব জুডিচ হৈ আছে এই সম্পৰ্কে মই আৰু বেছি ক'ব নোৱাৰোঁ 4 মাহ জোৰা এটা বন্দিত্বৰ জীৱন কটালে অভিজ্ঞতা কেনেকুৱা খুব ভাল জেলত থকাৰ ভাল অভিজ্ঞতা সকলোক লৈ কাম কৰিছোঁ নামঘৰ বনাইছোঁ সৎসংগ চেণ্টাৰ বনাইছোঁ মিউজিক স্কুল বনাইছোঁ আৰু বহুত কাম কৰিবলৈ সুযোগ পাইছোঁ এই গোটেই ঘটনাৰ কি ক'লে জড়িত আৰু কোন কোন আছে কিহত জড়িত এই গোটেই ঘটনাটোৰ লগত মই এইটো ক'ব নোৱাৰোঁ এইটো সাব জুডিচ হৈ আছে এতিয়া ক'ত যাব মই ঘৰত যাম এতিয়া নিজৰ বাসগৃহলৈকে যাব গুৱাহাটীৰ পৰা ওলালে আপুনি আদালতৰ অনুমতি ল'ব লাগিব কেইবাটাও চৰ্ত বান্ধি থেংক ইউ ভেৰি মাছ ধন্যবাদ এপিএছচি কালিমাখনৰ অভিযোগ মূল খলনায়ক হিচাপে আপোনাক চিহ্নিত কৰা হৈছে কি ক'ব মূল খলনায়ক হিচাপে আপোনাক চিহ্নিত কৰা হৈছে মূল খলনায়ক হিচাপে চিহ্নিত কৰা হৈছে চবতে পৰিব আৰু ইফালে জামিন প্ৰদান কৰিলেও আদালতে ৰাকেশ পালক আৰোপ কৰিছে কেতবোৰ চৰ্ত গুৱাহাটীৰ পৰা বাহিৰলৈ যাবলগীয়া হলে বিশেষ আদালতৰ অনুমতি লৈ যাব লাগিব ৰাকেশ পালৰ পাছপোৰ্ট জমা ৰখা হৈছে বিশেষ আদালতত এপিএছচি গোচৰত ৰাকেশ পালে সম্পূৰ্ণ সহযোগ কৰিব লাগিব এপিএছচি গোচৰৰ ৰাজসাক্ষীক ভয় ভীতি প্ৰদৰ্শন কৰিব নোৱাৰিব ৰাকেশ পালে আজি যোনটো বেল বনৰ প্ৰচিডিউৰ আছিলে যোনটো সিউৰিটি প্ৰচিডিউৰ আমি গম পাওঁ দ্যাট হেজ বিন সাবমিটেড অনাৰেবল কোৰ্টে একচেপ্ট কৰিছে একচেপ্ট কৰাৰ পিছত এলাও কৰিছে তেখেতে আজি ওলাব পাৰিব একৰ্ডিংলি ৰিলিজ অৰ্ডাৰো ওলাইছে আজি তেখেতে ওলাব পাৰিব এতিয়া মানে যোনটো প্ৰচিডিউৰ আছিলে সিউৰিটি প্ৰচিডিউৰ সেইটো কমপ্লাই কৰা হ'ল হাইকোৰ্টে যোনটো ডাইৰেকশ্যন দিছিলে সেই ডাইৰেকশ্যন হিচাপে আমি কমপ্লাই কৰিলোঁ লাৰ্নেড স্পেচিয়েল কোৰ্টেও সেইটো একচেপ্ট কৰিলে একচেপ্ট কৰাৰ পিছত ৰিলিজ অৰ্ডাৰো আজি ইছ্যু কৰিলে আজি আহিব পাৰিব কি কি কণ্ডিশ্যন হয় যোনখিনি কণ্ডিশ্যন আছিলে পাছপৰ্টটো জমা কৰিব লাগে ৰেগুলাৰ এপিয়াৰ হ'ব লাগে যোনটো জেনেৰেল কণ্ডিশ্যন থাকে সেইখিনিয়ে কণ্ডিশ্যন আছিলে আজি ওলাব বাংলা সাহিত্য সভা নামৰ সংগঠনটো অসমত ক'ৰ পৰা আহিল এই মন্তব্য বৰাকৰ বিতৰ্কিত বিডিএফ মুৰব্বী তথা বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ গামোচা বিতৰ্কৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰাকৰ প্ৰদীপ দত্ত ৰয়ে বাংলা সাহিত্য সভাই অসমীয়া গামোচা বিজতৰীয়াকৰণক লৈ সৰব হ'ল প্ৰদীপ দত্ত ৰয় অসমীয়া স্বাভিমানক আঘাত হানি গামোচাক ভাগ ভাগ কৰাৰ দৰে কাম গঢ়িত বুলি মন্তব্য প্ৰদীপ দত্ত ৰয়ৰ বাংলা সাহিত্য সভাৰ কাণ্ডক গৰিহণা দিয়ে নেতাগৰাকীয়ে অত্যন্ত দুর্ভাগ্যজনক ঘটনা আমি মনে করি যে এটাতে অসমীয়া জাতির স্বাভিমানকে আঘাত করা হয়েছে অসমীয়া গামছা একটা ঐতিহ্যপূর্ণ গামছা যেটা সারা বিশ্বে সমাদৃত আজকে সেই গামছাকে টুকরা করার অর্থ হলো অসমীয়া জাতির মনের মধ্যে একটা বিরাট রকমের আঘাতের সৃষ্টি করা এবং সেই সঙ্গে যে গামছা আমাদের সাধারণত পুজো পার্বণে ব্যবহার করা হয় এবং কৃষক শ্রমিকরা ব্যবহার করে যেটা বাঙালিদের প্রকৃতপক্ষে আদরণীয় জানানোর গামছা মহাপুৰুষীয়া ভাওনাত সুৰাৰ বটল সামাজিক মাধ্যমত ভাইৰেল এটা ভয়ানক দৃশ্য
যোৱা 25 মাৰ্চত টিয়কত অনুষ্ঠিত এখন মহাপুৰুষীয়া ভাওনাৰ এক বিশেষ দৃশ্যত সুৰাপান কৰাৰ নামত মদৰ বটল ব্যৱহাৰ কৰা ঘটনা এতিয়া সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে। সকলোৱে একেমুখে এই ঘটনাক গৰিহণা দিছে আৰু অসমীয়া স্বাভিমান মহাপুৰুষ দুজনৰ অমৰ সৃষ্টিৰাজিক লৈ লৰা ধেমালি নকৰিবলৈ সকীয়াই দিয়াৰ সময়তেই যিকেইজন অভিনেতাই এই দৃশ্যত ভাওত অংশগ্ৰহণ লৈছিল তেওঁলোকে অনুতপ্ত হৈ নিজৰ ভুল স্বীকাৰ কৰিছে। ইতিমধ্যে ভাওনা আগবঢ়োৱা গৃহস্থৰ লগতে ৰাজহুৱাকৈ সেৱা লৈ ক্ষমা বিচাৰিছে। ভাওৰীয়া কেইজনে জনোৱা অনুসৰি মহাপুৰুষজনৰ অনুপম সৃষ্টি ভাওনাক লৈ এনে কৰাটো তেওঁলোকৰ সপোনৰো অগোচৰ। সেইদিনা লঘোণে থাকি সন্ধিয়া নীতি নিয়মেৰে ভাওনাত অৱতীৰ্ণ হৈছিল তেওঁলোক। অৱশ্যে সুৰাৰ দৃশ্যটো অধিক মনোগ্ৰাহী কৰাৰ অৰ্থে সুৰাপান কৰাৰ নামত ভুলবশতঃ মদৰ বটলত লাল চাহ সুমুৱাই অভিনয় জীৱন্ত কৰিবলৈ চেষ্টা কৰিছিল। নিজৰ দোষ স্বীকাৰ কৰি সকলোৰে আগত ক্ষমা বিচাৰিছে আৰু আগলৈ যাতে কোনেও অভিনয়ৰ নামত এনে ভুল নকৰে তাৰ প্ৰতি সকলোকে আহ্বান জনাইছে। যিজনে যোগান দিছেগৈ সেইজনেও সম্পূৰ্ণ মদত দিয়া নাছিলে, কিন্তু আমি অভিনয়টোহে কৰিছিলোঁ। কিন্তু অভিনয়টো কৰোঁতে আমাৰ বহুতখিনি ভুল হৈছে বুলি আমি গম পাইছোঁ। যে আমি যে মদৰ বটলটোত যে ডাইৰেক্টলি গৈ কোন যে দেখুৱাই দিলোঁগৈ, সেইটো আমাৰ ভুল নিজে অনুতপ্ত কৰিছোঁ। অনুতপ্ত কৰাৰ পাছতো আমি নামঘৰত আৰু নিজে ক্ষমাও খুজিছোঁ, গৃহস্থ ঘৰতো আমি ক্ষমা খুজিছোঁ। ভাও প্ৰদৰ্শন কৰোঁতে কিন্তু অজানিতে কিবা এটা ভুল হৈ গ'ল, সেই ভুলটো আমাৰ গোটেই অসমবাসী ৰাইজে আমাক যে ক্ষমা কৰে। আচলতে বটলটোত কিন্তু লাল চাহ ভৰাই আমি এই অভিনয়টো দেখুৱাইছিলোঁ। অভিনয়টো অলপ ভাল হৈ যাওক বুলি আমি বটলত লাল চাহ ভৰাই নিয়া হৈছিলে। বটলটো কিন্তু সুৰা বটল, কিন্তু বটল আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। গুড মৰ্ণিং 18ত সময় হ'লে এটা চমু বাণিজ্যিক বিৰতি। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. আৰক্ষী প্ৰশাসন কঠোৰ হোৱাৰ পিছতো ৰাজ্যত অব্যাহত আছে উদণ্ড বাহন চালকৰ দৌৰাত্ম। প্ৰান্তে প্ৰান্তে সাধাৰণ জনতাক ভীতিগ্ৰস্ত কৰি ৰাজপথত একাংশই কৰি আহিছে বাইক তথা কাৰ ষ্টাণ্ট। চিলাপথাৰৰ কোলাজানৰ 515 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উদণ্ড যুৱকৰ কাৰ ষ্টাণ্ট। দেখাত যেন দাক্ষিণাত্যৰ ছবিৰ শ্বুটিংহে। পথেৰে যোৱা আন বাহন চালক তথা পথচাৰীক আতংকিত কৰি তুলিছে এই যুৱকৰ দলটোৱে। নিজৰ লগতে আনৰ জীৱনলৈ ভাবুকি আনি এনেদৰে ভয় ভীত পাহৰি ব্যস্ত ৰাজপথত কৰিছে কাৰ ষ্টাণ্ট। তীব্ৰবেগী চাৰিচকীয়া বাহনখনৰ বনেটত দুজন যুৱকে নিৰ্ভয়ে বহি লোৱাৰ লগতে ভিতৰত বহি থকা 5জন যুৱকে খিৰিকীৰে ওলাই
চিঞৰ বাখৰ কৰিছে আৰু তাৰ মাজতে এজনে কৰিছে ভিডিঅ' ৰেকৰ্ডিং ইমানৰ পিছতো নিৰ্ভয়ে বাহনখন দ্ৰুত বেগত চলাই গৈছে চালকৰ আসনত থকা যুৱকজনে আমি দেখুৱাইছো সেই দৃশ্য ৰাজপথত এক প্ৰকাৰ সন্ত্ৰাস চলাইছে ৰাজপথত আতংকৰ সৃষ্টি কৰিছে কাৰ ষ্টাণ্ট কৰা এই যুৱকৰ দলটোৱে ৮জনীয়া উদণ্ড যুৱকৰ এনে কাৰ্য দেখি হতবাক হৈ পৰিছে পথটোৰে পাৰ হৈ যোৱা আন বাহন চালক তথা পথচাৰীসকল আনহাতে আন এখন বাহনৰ ভিতৰৰ পৰা মোবাইলত বন্দী কৰিছে এই ভয়ংকৰ দৃশ্য লগতে আনখন বাহনত যোৱা ব্যক্তিকেইজনে উদণ্ড যুৱকৰ দলটোক ৰখোৱাৰ চেষ্টা কৰে যদিও তীব্ৰ বেগত পাৰ হৈ যায় সেই স্থানৰ পৰা উল্লেখযোগ্য যে ধেমাজি আৰক্ষী চকীৰ সন্মুখেৰে এনেদৰে ৰাজপথত সন্ত্ৰাস সৃষ্টি কৰি ষ্টাণ্ট কৰি যোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বসাধাৰণৰ মাজত এই যুৱকৰ দলটোক আৰক্ষীয়ে নাকি লগাব পাৰিবনে নাই প্ৰশ্ন উত্থাপন কৰিছে সচেতন ৰাইজে এবাৰ কাৰ ষ্টাণ্ট এবাৰ বাইক ষ্টাণ্ট নহয় কাৰ ষ্টাণ্টেৰে সন্ত্ৰাস চলাইছে ৰাজপথত এটা যুৱকৰ দলে এটা উদণ্ড যুৱকৰ দল ব্যস্ত ৰাজপথত আতংকৰ সৃষ্টি কৰিছে সন্ত্ৰাস চলাইছে ৮জনীয়া যুৱকৰ এটা দলে এই ৱেগনাৰ বাহনখনৰ বনেটত বহি লৈছে দুজন যুৱক আৰু বাকী কেইজনে খিৰিকীৰে উঠি বাহিৰলৈ ওলাই কেডিলি পাৰি চিঞৰ বাখৰ কৰি গৈছে এই বাহনখনত ৰাজপথত অন্যান্য যান বাহন চলাচল কৰি আছে হতবাক কৰি তুলিছে সকলোকে নিজৰ লগতে আনৰ জীৱনকো এনেদৰে হেতালি খেলি কাৰ ষ্টাণ্টত মগ্ন হৈছে এই যুৱকৰ দল আজি অশোকাষ্টমী চ'ত মাহৰ শুক্লাষ্টমীৰ এই দিনটোত পবিত্ৰ গংগা নৈ ব্ৰহ্মপুত্ৰ বুকুৱেদি উজাই বৈ আৰু এই পবিত্ৰ জলধাৰাত স্নান কৰিলে পাপ খণ্ডন হয় বুলি এক জনবিশ্বাস আছে প্ৰতিকূল বতৰৰ মাজতো অষ্টমীৰ দিনটোত হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ সমাগম ঘটে কলিয়াবৰৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰ ঘাটত ব্ৰহ্মপুত্ৰত পবিত্ৰ স্নান কৰাৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰে শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত অষ্টমী দিনটোৰে পৰা শিলঘাটৰ কামাখ্যা দেৱালয়ৰ নামনিত ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত হৈছে বিশাল অশোকাষ্টমী মেলা আগবঢ়াম আমাৰ সাংবাদিক দিবাকৰ দাসৰ ৰিপৰ্ট আজি পবিত্ৰ অশোকাষ্টমী আৰু প্ৰবাদ আছে যে এই অশোকাষ্টমীৰ দিনটোত পবিত্ৰ গংগা নৈ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি উজাই বয় আৰু এই দিনটোত ব্ৰহ্মপুত্ৰত স্নান কৰিলে পাপ খণ্ডন হয় বুলি এক লোকবিশ্বাস আছে আৰু এই মুহূৰ্তত দেখুৱাইছোঁ কলিয়াবৰ শিলঘাটৰ যি ব্ৰহ্মপুত্ৰৰ পাৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভক্ত দৰ্শনাৰ্থী আহিছে আৰু নিজৰ মনোবাঞ্ছা বা পাপ খণ্ডন কৰাৰ উদ্দেশ্যে এইদৰে ব্ৰহ্মপুত্ৰত পবিত্ৰ স্নান কৰিছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ইয়াত লোক সমাবেত হৈছে আৰু এনেদৰে নৈ পাৰত নৈত স্নান কৰিছে আৰু লগতে নৈ পাৰত যি আত্মীয় পূৰ্বজনসকলৰ পিণ্ড দান কৰিছে আৰু এনেদৰে পবিত্ৰ জলৰাশিত স্নান কৰি নিজৰ লগতে নিজৰ পৰিয়ালটোৰ মংগল কামনাৰ উদ্দেশ্যে এনেদৰে নদী ব্ৰহ্মপুত্ৰৰ পাৰত পবিত্ৰ স্নান কৰিছে এজন পূজাৰী আছে আজি পবিত্ৰ অশোকাষ্টমী এই দিনটোত স্নান কৰিলে কি হয় স্নান কৰিলে পাপ দূৰ হয় আপোনাৰ ব্ৰহ্মাৰ সৃষ্ট আমি সকলোৱে ব্ৰহ্মাৰ সৃষ্টি হয় তো ব্ৰহ্মাৰ সৃষ্টি হ'লে যিমান পাপ খণ্ডন হয় ব্ৰহ্মপুত্ৰত মানে ব্ৰহ্মাৰ পুত্ৰ ব্ৰহ্মপুত্ৰ নদ এইটো অসমৰ ভিতৰত শ্ৰেষ্ঠ এইটোত গা ধুলে চব পাপ দূৰ হৈ যায় এই দিনটোত স্নান কৰিলে পাপ খণ্ডন হয় বুলি এক লোকবিশ্বাস হয় যাৰ ফলতে এইদৰে প্ৰতি বছৰে এই শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত হাজাৰ হাজাৰ লোকৰ সমাগম হয় দেখুৱাইছোঁ কলিয়াবৰ শিলঘাটৰ ব্ৰহ্মপুত্ৰ ঘাটৰ পৰিৱেশ য'ত ভিন্ন প্ৰান্তৰ ভক্ত দৰ্শনাৰ্থী সমাগম ঘটিছে আৰু নিশা কামাখ্যা মন্দিৰৰ আশীষ লৈ আৰু এতিয়া পুৱা এনেদৰে নৈ পাৰত ভক্তৰ সমাগম ঘটিছে আৰু পুণ্য লাভৰ কেৱল ষ্ট্ৰং নহয়